ভাৰতত 2.5 লাখতকৈ অধিক ক্ষুদ্ৰ চাহ খেতিয়কে চাহ খেতি কৰি আছে। তেওঁলোকে মুঠ ৰাষ্ট্ৰীয় চাহ উৎপাদনৰ 53% অৱদান আগবঢ়াইছে। তেওঁলোকৰ সুৰক্ষিত চাহ উৎপাদনৰ এক ডাঙৰ দায়িত্ব আছে। দুৰ্গম গাঁৱৰ বহু ক্ষুদ্ৰ চাহ খেতিয়ক স্থানীয় কৃষি ৰাসায়নিক ব্যৱসায়ীৰ ওপৰত নিৰ্ভৰশীল। স্থানীয় কৃষি ৰাসায়নিক বিক্ৰেতাসকলে নিজৰ লাভালাভৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কসকলক ভুল ৰাসায়নিক ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে। কাৰিকৰী জ্ঞানৰ অভাৱৰ বাবে বহু ক্ষুদ্ৰ চাহ খেতিয়কে কীট-পতংগ আৰু ৰোগৰ নিয়ন্ত্ৰণৰ বাবে উপযুক্ত মাত্ৰা আৰু সঠিক ৰাসায়নিক পদাৰ্থৰ বিষয়ে অৱগত নহয়। বজাৰত উপলব্ধ কেইবাটাও ব্ৰেণ্ড ৰাসায়নিক পদাৰ্থৰ অতি ব্যয়বহুল। সেয়ে অনুগ্ৰহ কৰি তুলনা কৰক আৰু কেৱল PPC অনুমোদিত ৰাসায়নিক সঠিক পৰিমাণত ব্যৱহাৰ কৰক, যাতে আপোনাৰ উৎপাদনৰ ব্যয় হ্ৰাস পায় আৰু আপোনাৰ চাহ খেতিৰ কামৰ বাবে সঠিক ৰেকৰ্ড বজাই ৰাখক। আমি ভাৰতৰ প্ৰতিজন ক্ষুদ্ৰ চাহ খেতিয়কক আহ্বান জনাইছো PPC অনুমোদিত ৰাসায়নিক ব্যৱহাৰ কৰিবলৈ। সঠিক নথিপত্ৰ ব্যৱহাৰ কৰক আৰু আপোনাৰ কাৰ্যকলাপসমূহ কৃষি ডায়েৰীত লিপিবদ্ধ কৰক। আমাৰ গ্ৰাহকক নিৰাপদ চাহ উৎপাদন আৰু যোগান ধৰাৰ চেষ্টা কৰক। প্ৰতিজন সৰু চাহ খেতিয়কলৈ আমাৰ এই আহ্বান।